যিসকল ফিল্ডৰ সাংবাদিক, এতিয়াও বহুত সাংবাদিকক কিন্তু গৃহ নিৰ্মাণ পৰিষদে ঘৰ দি থৈছে। মোৰ তাত তালিকাখনো আছে বা মই জানো দি থৈছে, কিন্তু সেইসকল সাংবাদিকতকৈ বেছি প্ৰয়োজন ফিল্ডত কাম কৰি থকা আপোনালোকৰ দৰে যিসকলে ফিল্ডত কেমেৰামেন হিচাপে ফিল্ডৰ ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ সাংবাদিকে কাম কৰে। আপোনালোকৰ যিটো উপাৰ্জন বা দৰমহা, সেই দৰমহাৰে আপোনালোকেও নিশ্চয়কৈ তেনেকুৱা এটা ঘৰ লৈ চলিবলৈ অসুবিধা, পৰিয়ালটো চলাবলৈ অসুবিধা। গতিকে সেই ধৰণৰ যিখিনি ফিল্ডৰ সাংবাদিক, তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল চিন্তা কৰিব লাগে। মই এই কথাটো এইকাৰণেই কৈছোঁ যে সাংবাদিকক আমি গৃহ নিৰ্মাণ পৰিষদে ঘৰ দিয়াও হয়, কিন্তু যাৰ বেছি প্ৰয়োজন, যিখিনি ফিল্ডৰ ৱৰ্কাৰ, তেওঁলোকক আমি দিব পৰা নাই। কাৰণ এই ধৰণৰ আমি গৃহ নিৰ্মাণৰ কৰোঁতেও সেই ধৰণৰ এটা প্লেন কৰি কৰিব পৰা নাই। আৰু যিসকলক এতিয়া ধৰক সাংবাদিক বুলি দি থকা হৈছে, তেওঁলোকৰ আজিৰ তাৰিখত বহুতৰ প্ৰয়োজন নাই, কিন্তু এৰি নিদিয়ে, ধৰি ৰাখে। গতিকে মই ভাবোঁ যে অহা বছৰ গৃহ নিৰ্মাণ পৰিষদে এনেকুৱা এটা সিদ্ধান্ত ল'ব যে ফিল্ডত থকা সাংবাদিকসকল, সেইসকলৰ কাৰণে এটা স্পেচিয়েল আঁচনি লওক, য'ত এই মানুহখিনিৰ প্ৰয়োজনীয়তা অত্যন্ত বেছি।